নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে ক্লাছ 10ৰ ইংৰাজীৰ ফাৰ্ষ্ট ফ্লাইট নামৰ কিতাপটোৰ টেক্সট বুক ইন ইংলিছ ফৰ ক্লাছ 10 এই পাঠটোত থকা গোটেইখিনি কোৱেশ্যন তোমালোকৰ কাৰণে অতি সহজকৈ লৈ অহা হৈছে। তোমালোকে বুজি পোৱাকৈ পাঠ নম্বৰ লেসন 1 দিয়া আছে আমাৰ এ লেটাৰ টু গড মানে ভগৱানলৈ এখন চিঠি। এইটো আমাৰ লেসন 1 আছে আৰু ৰাইটাৰৰ নাম হ'ল GL Fuentes। পেজ নম্বৰ 5 দিয়া আছে আমাৰ কোৱেশ্যনবিলাক। এই কোৱেশ্যনৰ এনসাৰখিনি গোটেইখিনি লৈ অহা হৈছে, তোমালোকে চাবা আৰু লগতে অসমীয়াতে লৈ অহা হৈছে তোমালোকে বুজি পোৱাকৈ। 1 নম্বৰত দিয়া আছে হোৱাট ডিড লেঞ্চো হোপ ফৰ। লেঞ্চোই কি আশা কৰিছিল? হোপ মানে আমাৰ আমি জানো আশা। তাৰপিছত ইয়াৰ এনসাৰত দিয়া আছে লেঞ্চো হোপড ফৰ ৰেইন এজ ইট ৱাজ মাছ নিডেড মানে প্ৰয়োজন ফৰ এ গুড হাৰ্ভেষ্ট মানে ভাল খেতিৰ কাৰণে। লেঞ্চোই বৰষুণৰ বাবে আশা কৰি আছিল যিটো তাৰ খেতিডৰাৰ বাবে খুবেই প্ৰয়োজন আছিল। 2 নম্বৰত দিয়া আছে আমাৰ হোৱাট ডিড লেঞ্চো সে দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইন্স। ৰেইন ড্ৰপছ মানে আমি গম পাওঁ বৰষুণৰ যে টোপাল আছে এই টোপালক ৰেইন ড্ৰপ বুলি কয়। আৰু নিউ কইন মানে মুদ্ৰা মানে আমি যে লহৰ যে আমাক এইবিলাক 1 টকীয়া 2 টকীয়া আছে সেইবিলাকক কয়। লেঞ্চোই বৰষুণৰ টোপালবোৰক কিয় নতুন পইচাৰ লগত তুলনা কৰিছে? লেঞ্চোই বৰষুণৰ টোপালবোৰক নতুন পইচাৰ লগত তুলনা কৰিছে। এনসাৰ দিয়া হ'ল ফৰ লেঞ্চো দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ coins as the promised him a good harvest resulting in more prosperity। ইয়াৰ অসমীয়াত দিয়া আছে তোমালোকে বুজি ল'বা। বৰষুণৰ টোপালবোৰ লেঞ্চৰ বাবে নতুন পইচাৰ দৰে আছিল কিয়নো ই তেখেতৰ খেতিডৰাক সমৃদ্ধিশালী কৰাৰ সপোন দেখুৱাইছিল। 3 নম্বৰত দিয়া আছে আমাৰ হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেঞ্চো ফিল্ড। বৰষুণ কিদৰে সলনি হৈছিল? ই লেঞ্চৰ খেতিডৰালৈ কি পৰিৱৰ্তন আনিছিল? 3 নম্বৰ কোৱেশ্যনটোত আমাক এইটোৱে বুজাইছে। আমি জানো বৰষুণ লাহে লাহে আহি এটা সময়ত কেতিয়া শিলাবৃষ্টি হৈ যায় আৰু খেতি বাতি নষ্ট কৰি দিয়ে। এই কথাকে ইয়াতে বুজাইছে। লেঞ্চোই আশা কৰিছিল লাহে লাহে বৰষুণ দিব, কিন্তু বৰষুণটো ডাঙৰকৈ দিছিল। দ্য ৰেইন হু কাম উইথ এ নিউ হোপ হেড চেঞ্জড ইনটু এ হিল ষ্টন মানে ৰেইনটো লাহে লাহে আহিছিল, লেঞ্চৰ ভাল লাগিছিল, কিন্তু হঠাৎকৈ হিল ষ্টন মানে শিলাবৃষ্টি হৈছিল। এ ষ্টন wind began to blow and hug. Hailstone began to fall along with the rain at the crops in Lenço's field got destroyed due to hailstone। ইয়াৰ অসমীয়াটো হ'ব এই শিলাবৃষ্টিবোৰ লেঞ্চৰ খেতিত পৰিছিল আৰু তেওঁৰ খেতিটো ডেষ্ট্ৰয় মানে আমি জানো ধ্বংস হৈ গৈছিল। ইয়াক অসমীয়াত অনুবাদ কৰিলে তোমালোকে সোনকালে বুজি পাবা। নতুন আশা কঢ়িয়াই অনা বৰষুণ যাকে হঠাৎ শিলাবৃষ্টিলৈ পৰিৱৰ্তন হ'ল। তীব্ৰ বতাহে তথা ডাঙৰ শিল পৰিব ধৰিলে। বৰষুণৰ সৈতে যাৰ ফলত
লেন্সৰ পথাৰখনৰ খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট হৈ থাকিল। লেন্সই খুব আশাবাদী আছিল যে বৰষুণ দিব, মোৰ খেতি মাটিডৰা ভাল হ'ব। কিন্তু এই বৰষুণৰ লগত যেতিয়া শিলাবৃষ্টি হঠাৎকৈ আহি গ'ল, তেওঁৰ আশাটো আৰু পূৰণ নহ'ল আৰু তেওঁ বৰ দুখ পালে। 4 নম্বৰত দিয়া আছে, হোৱাট ৱেৰ লেন্সছ ফিলিং when the hill stops। মানে লেন্সই কি অনুভৱ কৰিছিল যেতিয়া শিলাবৃষ্টি শেষ হ'ল বা ধুমুহা শেষ হ'ল। ধুমুহা শেষ হোৱাৰ পাছত লেন্সৰ কেনেকুৱা অনুভৱ হ'ল? আমি জানো এইটো সকলোৰে বেয়াই লাগিব। যেতিয়া তোমালোকৰ খেতিডৰা নষ্ট হৈ যাব, তোমালোকে যদি খেতি কৰি চাইছে কেতিয়াবা, যেতিয়া আমাৰ বান আহি যে বাৰিষা কালত যে বেছি পানী হৈ যায় আৰু বানত যে খেতিবিলাক নষ্ট হৈ যায়, তেতিয়া জানো আমি বহুত বেয়া লাগে। ইমান টকা পইচা ক্ষতি কৰি যিবিলাক মানুহে খেতি কৰে আৰু এইবিলাক নষ্ট হ'লে অভিয়াছলি সকলোকে বেয়াই লাগিব। লেন্সকে তেনেকৈ বেয়া লাগিছিল। when the hill stopped, Lenso was filled with grief as everything was ruined and there was nothing that could feed his family. He could see a black future for him and his family. বৰষুণটো শেষ হোৱাৰ পিছত তেওঁ ফিল কৰিছিল, মই মোৰ ফেমিলিক কেনেকৈ পালিম। ফেমিলি কুড ব্লাক ফিউচাৰ মানে তেওঁৰ ভৱিষ্যত কলা আৰু এই ফিড মানে খাদ্য। অসমীয়াত অনুবাদ কৰি দিছোঁ। ধুমুহা শেষ হোৱাৰ পাছত লেন্সৰ খং উঠিছিল, কিয়নো ই সকলো ধ্বংস কৰি পেলাইছিল। অভিয়াছলি সকলোৰে খঙে উঠিব, তোমালোকৰো খং উঠিব, যাৰ ফলত তেওঁ পৰিয়ালক খুৱাবৰ বাবে একো বাচি নাথাকিলে। তেওঁ নিজৰ মাথো অন্ধকাৰময় ভৱিষ্যত দেখা পাইছিল। তাৰপিছত পেজ নম্বৰ আমাৰ 6ত দিয়া আছে, তোমালোকে চাই ল'বা। লেচন 1ৰ ইংৰাজী কিতাপৰ পেজ নম্বৰ 6। ইয়াৰ কুৱেশ্যনত দিয়া আছে আমাৰ 1 নম্বৰ কুৱেশ্যনটো আছে, হু অৰ হোৱাট ডিড লেন্সো হেভ ফেইথ ইন, হোৱাট ডিড হি ডু। লেন্সই কিহৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু তেওঁ কি কৰিছিল? লেন্সই তেওঁ ভগৱানৰ ওপৰত দৃঢ় বিশ্বাস আছিল যে ভগৱানে যদি ক্ষতি কৰিছে মোক ভগৱানে চলাব বা ভগৱানে সলিউশ্যন দিব। ভগৱানৰ ওপৰত তেওঁ দৃঢ় বিশ্বাস ৰাখিছিল। লেন্সো হেড ফাৰ্মড ফেইথ ইন গড। হি বিলিভড ডেট গড চিজ এভৰিথিং। তেওঁ ভগৱানক বিশ্বাস কৰিছিল যে ভগৱানে সকলোখিনি দেখি আছে। আমি যে সমাজত কওঁ কিবা এটা অন্যায় হ'লে আল্লাই চাব বা ভগৱানে চাব তোক, আজি মোক তই এনেকুৱা কৰিলি, ঠিক তেনেদৰে লেন্সোৱে সেইটো মনোভাৱ লৈ আছিল। ইনক্লুডিং ওৱানছ ডিপ কনচিকুৱেঞ্চেছ এণ্ড হেল্প এভৰি ওৱান ইন ওৱানছ প্ৰব্লেমছ। তেওঁ ৰোট মানে লিখিছিল এ লেটাৰ মানে এখন চিঠি টু গড মানে ভগৱানলৈ। ডিমাণ্ডিং মানে তেওঁ বিচাৰিছিল, ডিমাণ্ড কৰে। আমি যেনেকৈ বিচাৰোঁ দেউতাকৰ পৰা টকা বিচাৰোঁ, ঠিক তেনেদৰে লেন্সো গডৰ পৰা কিবা বিচাৰিছিল। ডিমাণ্ডিং হিম এ 100 পিছো মানে 100 টকা তেওঁ গডৰ পৰা বিচাৰিছিল। টু হিজ ফিল্ড এগেইন। ইয়াক অসমীয়ালৈ অনুবাদ কৰিলে তোমালোকে সোনকালে বুজি পাবা। লেন্সৰ ভগৱানৰ ওপৰত আঘাত বিশ্বাস আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে সকলোকে দেখি আছে আৰু সকলোৰে মনৰ ভিতৰখনো পঢ়িব পাৰে। সেইবাবে সি ভগৱানৰ ওচৰত 100 টকা বিচাৰি চিঠি লিখিছিল যাতে পুনৰ খেতি আৰম্ভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছানে? এইটো বহুত ইম্পৰ্টেণ্ট আছে, 2 মাৰ্কছৰ কাৰণে আহিব পাৰে, তোমালোকে চাই ল'বা মেট্ৰিকত। 2 নম্বৰত দিয়া আছে আমাৰ হু ৰিড দ্য লেটাৰ মানে চিঠিখন কোনে পঢ়িছিল। চিঠিখন কোনে পঢ়িছিল? ইয়াৰ এনচাৰ হ'ব দ্য পোষ্টমাষ্টাৰ ৰিড দ্য লেটাৰ। অভিয়াছলি পোষ্টমাষ্টাৰে চিঠিখন চাব
যিখন চিঠিত মানে তোমালোকে যদি এখন চিঠি পঠোৱা তাত যদি কোনো এড্ৰেছ নাথাকে বা কোনো পিন কোড নাথাকে আৰু অকল খালি তুমি ভগৱানৰ নাম লিখি দিবা, এইটো পোষ্টমাষ্টাৰ চিঠিখন পঢ়িয়ে চাব। 3 নম্বৰত দিয়া আছে আমাৰ হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেম। পোষ্টমাষ্টাৰজনে চিঠিখন পঢ়ি কি কৰিলে? এনচাৰত দিয়া আছে দ্য পোষ্টমাষ্টাৰ হেল্পড লেঞ্চ' মানে পোষ্টমাষ্টাৰ লেঞ্চক হেল্প কৰিলে বাই চেণ্ডিং মানি মানে টকা পঠাই। লেঞ্চই যে ভগৱানৰ ওচৰত টকা বিচাৰিছে, পোষ্টমাষ্টাৰজনে তেওঁৰ বিশ্বাসটো মানে ভাঙি নেপেলোৱাৰ কাৰণে যে তেওঁৱে টকা লেঞ্চক পঠাইছিল অন বিহাল্ফ অফ গড, মানে ভগৱানৰ হয় পোষ্টমাষ্টাৰজনে লেঞ্চক টকা পঠাইছিল। লেঞ্চ had written a letter, God help him money. The postmaster did not want to seek Lenco's faith. পোষ্টমাষ্টাৰজনে লেঞ্চৰ ফেইথটো মানে বিশ্বাসটো বিশেষটো ভংগ নকৰাৰ কাৰণে, গডৰ ওপৰত যে বিশ্বাস আছে লেঞ্চৰ, এইটো ভংগ নকৰাৰ কাৰণে পোষ্টমাষ্টাৰে তেওঁক টকাটো পঠিয়াইছিল। চ' হি কালেক্ট মানি মানে তেওঁৰ কালেক্ট কৰিছিল মানে বন্ধুৰ পৰা হওক বা তেওঁৰ লগৰীয়াৰ পৰাই হওক, এণ্ড চেণ্ড টু লেঞ্চ মানে লেঞ্চলৈ পঠিয়াইছিল। ইয়াৰ অসমীয়াত অনুবাদ দিয়া আছে ভগৱানৰ হৈ পোষ্টমাষ্টাৰজনে লেঞ্চৰ বাবে পইচা পঠিয়াইছিল। লেঞ্চই ভগৱানৰ নামত এখন চিঠি লিখিছিল পইচা বিচাৰি, সেইবাবে পোষ্টমাষ্টাৰজনে লেঞ্চৰ বিশ্বাস অটুট ৰাখিবৰ বাবে নিজে পইচা গোটাই লেঞ্চলৈ পঠিয়াইছিল। তাৰপিছত আমাৰ 7 নম্বৰত দিয়া আছে পেজত, 7 নম্বৰ পেজত তোমালোকে চাবা লেচন 1 পেজ নম্বৰ 7। 1 নম্বৰত দিয়া আছে was Lenco surprised to find a letter to him with money in it. লেঞ্চই ছাৰপ্ৰাইজড হৈছিল তেওঁ লেটাৰখন পাই। লেঞ্চই চিঠি সহিত পইচা লাভ কৰি আচৰিত অনুভৱ কৰিছিল। তাৰপিছত এনচাৰ দিয়া আছে ইয়াত নো লেঞ্চো ৱাজ নট ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি। মানে ইয়াত কৈছে কি লেঞ্চই চিঠিখন পাই তেওঁ ছাৰপ্ৰাইজ ফিল কৰিছে নেকি। আমি তেনেকৈ কিবা এটা বস্তু ভগৱানৰ পৰা টকা আহিব আমি শুনিলে মানে ছাৰপ্ৰাইজ হৈ যায় যে কেনেকৈ হ'ব এইটো বস্তু। ঠিক এইটোৱে কুৱেশ্যন সুধিছে ইয়াত লেঞ্চই ছাৰপ্ৰাইজ হৈছিল নেকি। ইয়াত এনচাৰ দিছে নো লেঞ্চো ৱাজ নট ছাৰপ্ৰাইজ, লেঞ্চো ছাৰপ্ৰাইজ হোৱা নাই টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি মানে লগতে মানি লগতে টকা আছিল বুলি তেওঁ ছাৰপ্ৰাইজ হোৱা নাছিল। ইট বিকজ হি হেড ফুল ফেথ মানে কাৰণ, বিকজ মানে কাৰণ তোমালোকে জানি ল'বা, বিকজ হি হেড ফুল ফেথ মানে ফুল্লি বিশ্বাস কৰিছিল যে ভগৱানে মোক কনফাৰ্ম টকাটো দিব ঘূৰাই পঠাব মোক খেতি কৰাৰ কাৰণে। হি নিউ দ্য গড চ' এভৰিথিং মানে তেওঁ জানে গড সকলোখিনি দেখি আছে, ইভেন ইন ওৱানছ কনচিকুৱেঞ্চেছ। আৰু ইয়াৰ অসমীয়াত অনুবাদ কৰি দিছোঁ নাই লেঞ্চই চিঠিখনৰ সৈতে পইচা লাভ কৰি কোনো আচৰিত হোৱা নাছিল, কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁ জানিছিল যে ভগৱানে সকলোবোৰ মনৰ ভিতৰৰ দুৰৱস্থা বুজি পায়। তাৰপিছত 2 নম্বৰত দিয়া আছে আমাৰ হোৱাট মেড হিম এংগ্ৰি। কি কথাত তেওঁ খং উঠিছিল। লেঞ্চৰ খঙো উঠিছিল। কি কথাত লেঞ্চই খং কৰিছিল। ইয়াৰ এনচাৰত দিয়া আছে আমাৰ অতি সহজ কোৱেশ্যন, তোমালোকে এবাৰ দুবাৰ পঢ়িলে হৈ যাব। লেঞ্চো আস্কড ফৰ 100 pesos ফ্ৰম গড। লেঞ্চৰ মনোভাৱ ঠিকে আছে, লেঞ্চই ভগৱানৰ পৰা তেওঁ 100 rupees বিচাৰিছে, বাট গড সেণ্ড হিম অনলি 70 pesos মানে 70 rupees। কিন্তু বাট মানে কিন্তু গড সেণ্ড মানে তেওঁক পঠাইছিল হিম অনলি 70 rupees মানে অনলি 70 টকা পঠাইছিল। ইট ৱাজ নট গুড অন গডছ পাৰ্ট, এইটো গডছৰ ফালৰ পৰা ভাল হোৱা নাই। দিছ মেড হিম এংগ্ৰি, এই বাক্যশাৰী তেওঁক খং উঠাইছিল।
লেন্সই ভগৱানৰ পৰা 100 টকা বিচাৰিছিল কিন্তু ভগৱানে মাত্ৰ 70 টকা দিছিল যেটো ভগৱানৰ ক্ষেত্ৰত অসম্ভৱ হয় এইটো কথাকে লেন্সৰ খং উঠিছিল তাৰ পিছত দিছে আকৌ think about the text পাৰ্টিৰ বিষয়ে ভাবা এক নম্বৰত দি আছে আমাৰ who was Lensos have complete faith in which sentence in story tell you this ইয়াত অসমীয়াত অনুবাদ কৰিলে কি হ'ব লেন্সৰ কাৰ ওপৰত অগাধ বিশ্বাস আছিল এটো আমি আগতে পঢ়ি আহিলো লেন্সৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল পাৰ্টি কোন কেইটা বাক্যই লেন্সৰ বিশ্বাস প্ৰতিফলিত কৰিছিল ইয়াৰ এনসাৰ দি আছে Lenso have complete faith in God as he is instruct the God. God knows everything and helps us in our problems. Lenso ভগৱানক একান্ত মনে বিশ্বাস কৰিছিল আৰু তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে সকলোখিনি চাই আছে সকলোখিনি দেখি আছে আৰু সকলোৰ মনৰ কথা বুজি পায় তাৰ পিছত there are few sentence which show this এই কথাখিনি অসমীয়াত অনুবাদ কৰিলে কি হ'ব লেন্সৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল কিয় তেওঁ সদায় শুনি আহিছিল যে ভগৱানে সকলোৰে কথা শুনে আৰু সহায় কৰে পাৰ্টিৰ পৰা কেইটামান বাক্য তলত উল্লেখ কৰা হ'ল ইয়াত এক নম্বৰত দিয়া আছে but in the hearts of all who lived in that solitary house in the middle of the valley there was a single help from God এই সকলোবোৰৰ ভিতৰত অঞ্চলটোত নিগাজিকৈ বাস কৰা সিহঁতৰ মাজত ভগৱানৰ পৰা সহায় লাভ কৰা এক আশা আছিল 2 নম্বৰত দিয়া আছে আমাৰ all thought that night Lenso thought only of his one hope the help of God whose eyes as he had been instructed see everything even that is deep in one's consequences গোটেই নিশা লেন্সই নিজৰ একমাত্ৰ আশাটিৰ কথা ভাবি আছিল যেটো আছিল ভগৱানৰ সহায় কিয়নো তেওঁ সদায় শুনি আহিছিল যে ভগৱানে সকলোকে সহায় কৰে আৰু সকলোকে চাই থাকে তাৰ পিছত 3 নম্বৰত দি আছে God could not have made a mistake nor could we have denied Lenso what he had request তাৰ পিছত ইয়াক অসমীয়াত অনুবাদ কৰিলে কি হ'ব ভগৱানে কেতিয়াও ভুল নকৰে আৰু তেওঁ লেন্সৰ লগতে কোনো অন্যায় নকৰে বুলি লেন্সৰ বিশ্বাস 2 নম্বৰত দি আছে why does the postmaster send money to Lenso why does he sing the letter God postmaster জনে লেন্সলৈ কিয় পইচা পঠাইছিল তেওঁ কিয় চিঠিখনত ভগৱানৰ নামত স্বাক্ষৰ কৰি দিছিল এনসাৰ দি আছে আমাৰ the postmaster does not want that Lenso's faith in God should break he in fact feels proud that Lensos has such a great faith in God he signed the letter again to keep Lenso's faith if he does not do so Lenso might think differently his faith in God may shake postmaster জনে কেতিয়াও বিচৰা নাছিল যে লেন্সৰ ভগৱানৰ ওপৰৰ পৰা
বিষাক্ত উঠি যাওক বৰঞ্চ তেওঁ লেন্সৰ ভগৱানৰ ওপৰত থকা অগাধ বিশ্বাস লৈ তেওঁ গৌৰৱ অনুভৱ কৰিছিল সেইবাবে তেওঁ লেন্সৰ বাবে চিঠিখন লিখি পঠাওঁতে ভগৱানৰ নাম দি স্বাক্ষৰ কৰি দিছিল কিয়নো তেনে নকৰা হ'লে লেন্সৰ হয়তো ভগৱানৰ ওপৰৰ পৰা বিশ্বাস উঠি গ'ল হয় তাৰ পিছত 3 নম্বৰত দিয়া আছে আমাৰ Did Lenzo try to find out who had sent the money to him? Why not? Lenzoই তেওঁলৈ কোনে পইচা পঠাইছিল বিচাৰ কৰি চাইছিল নে যদি নাই কৰা কিয় লেন্সলৈ কোনে পইচা পঠাইছিল তেওঁ কেতিয়াও ভাবি চোৱা নাছিল এনসাৰত দিয়া আছে Lenzo did not try to find out who had sent the money to him. Lenzoই কেতিয়াও ট্ৰাই কৰা নাই মানে চেষ্টা কৰা নাই তেওঁক পইচা কোনে পঠালে It was because he had complete faith in God. কাৰণ তেওঁ because মানে কাৰণ তেওঁ ভগৱানক ফুললি মানে সম্পূৰ্ণৰূপে বিশ্বাস কৰিছিল Therefore he did not bother about the sender. সেই কাৰণে তেওঁ কেতিয়াও অনুভৱ কৰা নাছিল লেন্সলৈ কোনে পইচা পঠিয়াইছিল তাৰ বিষয়ে কোনো অনুসন্ধান চলোৱা নাছিল কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁ কেতিয়াও লেন্সক নিৰাশা নকৰে হেহে লেন্সই পইচা পঠিওৱা মানুহজনৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল তাৰ পিছত 4 নম্বৰত দিয়া আছে আমাৰ Who does Lenzo think has taken the rest of the money? What is the irony in the situation? Remember that the irony of a situation in an unexpected aspect of it an ironic situation it is strange or amusing because it is the opposite of what is expected লেন্সৰ মতে বাকি পইচাখিনি কোনে ৰাখি থৈছিল দৰাচলতে পৰিস্থিতিটোৰ আসল তাৎপৰ্য কি আছিল মনত ৰাখিবা যে আইৰনি হৈছে সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপূৰ্ণ ওলোটা এনসাৰত দিয়া আছে আমাৰ Lenzo thinks that the rest of the money have been taken by the employees of the post office as he had asked for 100 paces from God. লেন্সই ভাবিছিল যে মইতো ভগৱানৰ পৰা 100 টকা বিচাৰিছিলো কিন্তু মোক 70 টকা কোনে দিলে তেওঁ ভাবিছিল যে এই চিঠিখনটো পোষ্টমাষ্টাৰৰ যোগেদি আহিছে গতিকে তেওঁৰ এই পোষ্টমাষ্টাৰৰ এমপ্লয়ি বিলাকে সাগে অলপ খেলিমেলি কৰিছিল but he get only 70 paces with the letter from God and he believes that God cannot make such a mistake আৰু তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে এইটো মিস্টেক মানে ভুল কেতিয়াও নহয় thus he assumes that they have stolen the money তেওঁ ভাবিছিল যে তেওঁৰ পইচা কোনোবাই চুৰ কৰিছে the irony in the situation is that due to his full faith in God Lenzo suspects those people who helped him in his problem and tried to keep his faith alive in God লেন্সই সেই মানুহবিলাকক মানে সন্দেহ কৰিছিল যি সকলে ভাবিছিল যে লেন্সৰ ভগৱানৰ প্ৰতি থকা বিশ্বাসটো
তেওঁ যাতে নষ্ট নহয় বা উঠি নাযায় এই মানুহবিলাকৰ সেইকাৰণে পোষ্টমাষ্টাৰজনে তেওঁক টকা পঠিয়াইছিল ভগৱানৰ হৈ আৰু লেন্সই এই মানুহবিলাককে চোৰ বুলি ভাবিছিল। লেন্সই ভাবিছিল যে তেওঁৰ বাকী পইচা কেইটা ডাকঘৰৰ মানুহে লৈ থৈছিল কিয়নো তেওঁ ভগৱানক 100 টকা বিচাৰিছিল মাত্ৰ 70 টকাহে তেওঁ পাইছিল আৰু লগত ভগৱানৰ স্বাক্ষৰিত এখন চিঠি। লেন্সৰ দৃঢ় বিশ্বাস আছিল যে ভগৱানে কেতিয়াও ভুল নকৰে, গতিকে বাকী পইচা কেইটা চুৰ হোৱাটো নিশ্চিত। এই পৰিস্থিতিৰ আমোদজনক তথা আশ্চৰ্যজনক ঘটনা হ'ল যে লেন্সৰ ভগৱানৰ ওপৰত থকা অন্ধবিশ্বাসে তেওঁক মনত সেইসকল ব্যক্তিৰ প্ৰতি সন্দেহ ভাৱ জন্মাইছিল যিসকল ব্যক্তিয়ে তেওঁক পইচা দি সহায় কৰিছিল যাতে তেওঁৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস অটুট থাকে। 5 নম্বৰত দিয়া আছে, Are there people like Lenso in the real world? What kind of a person would you say he is? You may select appropriate words from the box to answer the question. আজি পৃথিৱীত লেন্সৰ দৰে ব্যক্তি বিচাৰি পোৱা যাবনে? তেওঁ দৰাচলতে কেনেকুৱা প্ৰকৃতিৰ ব্যক্তি? তলত দিয়া শব্দবোৰ ব্যৱহাৰ কৰি উপযুক্ত উত্তৰ লিখা। প্ৰথমত দিয়া আছে আমাৰ গ্ৰেডি মানে লোভিয়া আৰু নাইভি মানে সৰল, ষ্টুপিড মানে মূৰ্খ, আনগ্ৰেটফুল মানে অকৃতজ্ঞ, সেলফিশ মানে স্বাৰ্থপৰ, কমিকেল মানে হাস্য মধুৰ আৰু আনকুৱেশ্যনিং মানে অপ্ৰশ্নসূচক। এনসাৰত দিয়া আছে আমাৰ ইন দিছ ৱৰ্ল্ড অফ সায়েন্স ইট ইজ হাৰ্ড টু ফাইণ্ড এ পাৰ্চন লাইক লেন্সো হু ইজ এন আনকুৱেশ্যনিং এণ্ড naive by nature. He looks so stupid as he does not understand who has sent him money and how his letter got without any addresses. It is Lenso's faith in God. In real world, people are selfish, greedy and ungrateful, while Lenso's totally lovable and different. বৰ্তমানৰ এই বিজ্ঞানৰ যুগত লেন্সৰ দৰে অপ্ৰশ্নসূচক সৰল মনৰ মানুহ বিচাৰি পোৱাটো অধিক কঠিন। তেওঁক কিছুমান মুহূৰ্তত মূৰ্খৰ দৰে দেখা গৈছিল যিহেতু তেওঁ সহায় লাভ কৰা মানুহবিলাককে সন্দেহ কৰিছিল চোৰ বুলি আৰু কোনো ধৰণৰ ঠিকনা নোহোৱাকৈ ভগৱানক উদ্দেশ্যি চিঠি লিখিছিল একমাত্ৰ ভগৱানৰ ওপৰত থকা অন্ধবিশ্বাসৰ বাবে। পিছে আজিকালি পৃথিৱীত স্বাৰ্থপৰ অকৃতজ্ঞ মানুহেহে পোৱা যায় আৰু লেন্সো হৈছে ইয়াৰ সম্পূৰ্ণ ওলোটা প্ৰকৃতিৰ মৰমীয়াল। তাৰ পিছত আমাৰ 6 নম্বৰত দিয়া আছে There are two kinds of conflict in the story, between humans and nature and between humans themselves. Who are those conflict? Illustrate. পাৰ্টিত দুই ধৰণৰ সংঘৰ্ষ বা বিবাদ দেখিবলৈ পোৱা গৈছে। এক হৈছে প্ৰকৃতিৰ আৰু আনচি হৈছে মানুহৰ মাজত দুটা ঘটনা বহলাই লিখা। এনসাৰত দিয়া আছে The conflict between humans and nature is illustrated by the destruction of Lenso's crop by the hailstone, as Lenso was expecting a good rain to have good harvest, as that was only hope he had
for his earning. He worked so hard to feed his family, but he became the victim of nature who destroyed his crop and field. Tar pisot this very story is also illustrate another conflict between humans themselves. After receiving Lenco's letter to God, the postmaster along with the staff sent money to him which he asked from God in order to keep his belief in God. But Lenco has claimed the staff to post office that they take away money from him because he get called them a bunch of crook. It shows that man does not have faith in other men, thereby giving rise to this conflict. Manu aru প্ৰকৃতিৰ মাজৰ বিবাদক বুজোৱা গৈছে লেন্সৰ খেতিডৰাৰ বিনষ্ট হোৱাক লৈ যি সংঘটিত হৈছিল প্ৰচণ্ড শিলাবৃষ্টিৰ বাবে লেন্সৰ বৰষুণৰ বাবে অপেক্ষা কৰি আছিল যিয়ে তেওঁৰ খেতিডৰাক ভাল কৰি তুলিব আৰু তেওঁৰ উপাৰ্জনৰ পথ মুকলি হ'ব তেওঁ নিজ পৰিয়ালক খুৱাবৰ বাবে যথেষ্ট কষ্ট কৰিছিল কিন্তু তেওঁ অৱশেষত গৈ প্ৰকৃতিৰ ৰোষত পৰিলগৈ যিয়ে তেওঁৰ সম্পূৰ্ণ খেতিডৰা নষ্ট কৰি পেলালে উক্ত পাঠটিতে মানুহৰ মাজত হোৱা বিবাদৰ কথা উল্লেখ আছে ডাকঘৰৰ পোষ্টমাষ্টাৰজনে লেন্সই ভগৱানলৈ লিখা চিঠিখন লাভ কৰাৰ পাছত তেওঁ সহকৰ্মীবোৰৰ সহায়ত লেন্সলৈ ৭০ টকা এখন চিঠিৰ লগত দি পঠালে যাতে লেন্সৰ বিশ্বাস আঁতৰি থাকে কিন্তু লেন্সই তেওঁলোককহে সন্দেহ কৰিলে বাকি পইচাখিনি ডাকঘৰৰ কৰ্মচাৰীসকলে চুৰি কৰিলে তাৰ পিছত থিংক এবাউট দ্য লেংগুৱেজ ভাষাৰ বিষয়ে ভাবা ইয়াত এক নম্বৰ দিয়া আছে আমাৰ there are different names in different parts of the world for storms depending on their nature can you match the name in the box with their description below and fill in the blank ছাত্ৰছাত্ৰীসকল এটো খুবই ইম্পৰ্টেন্ট তোমালোকৰ ছাত্ৰছাত্ৰীসকল এটো খুবই ইম্পৰ্টেন্ট তোমালোকৰ fill in the blank আই থাকে তোমালোকে চাই লবা এক নম্বৰত দিয়া আছে আমাৰ a violent tropical storm in which strong winds move in circle এটো হ'ব আমাৰ সাইক্লোন তোমালোকে অসমীয়াটো পঢ়ি লবা নহলে ভিডিওটো বহুত ডাঙৰ হৈ আছে 2 নম্বৰত দিয়া আছে an extremely strong winds এটো হ'ব গেলি হ'ব এটো 3 নম্বৰত দিয়া আছে a violent tropical storm with very strong wind এটো হ'ব টাইফুন আৰু 4 নম্বৰত দিয়া আছে তোমালোকৰ a violent storm whose center is cloud in the shape of the funnel এটো হ'ব তোমালোকৰ টৰ্নাডো তাৰ পিছত 5 নম্বৰত দিয়া আছে আমাৰ a violent storm with very strong winds especially in the western Atlantic Ocean এটো তোমালোকৰ হ'ব হৰিকেন 6 নম্বৰত দিয়া আছে আমাৰ a very strong winds that moves very fast in a spinning movement and cases of loss of damage এটো হ'ব wild wind ছাত্ৰছাত্ৰীসকল তোমালোকৰ কিতাপত চাবা এনেকুৱা এটা বক্সৰ ভিতৰত কিছুমান ওয়াৰ্ড দি আছে এইবিলাক ওয়াৰ্ড দি আছে তোমালোকে ইয়াৰ পৰা এই খালি ঠাইখিনি পুট কৰিবা সব মই ভিডিওটো ইয়াতে শেষ কৰিলো ধন্যবাদ